হেল্ল' বন্ধুসকল, শাহিদ ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত বন্ধুসকল লৈ আহিছোঁ লাখপতি বাইদেউসকলৰ বাবে এটা সুখবৰ। অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, সেই অভিযানৰ অধীনত 22 ছেপ্টেম্বৰৰ পৰা অসমৰ 30 লাখ মহিলালৈ মুঠ 3000 কোটি টকা অসম চৰকাৰে মহিলাসকললৈ আগবঢ়াব। তো বন্ধুসকল, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বিষয়ে আমি প্ৰায় সকলোৱে অৱগত, গতিকে সেই বিষয়ে মই এই ভিডিঅ'টোত ক'বলৈ নাযাওঁ। মই আপোনালোকক এই ভিডিঅ'টোত জনাম অসমৰ কোন সমষ্টিত কেতিয়া আত্মসহায়ক গোটৰ মহিলাসকলক এই 10,000 টকাৰ পুঁজিটো বিতৰণ কৰা হ'ব। আপোনালোকে ভিডিঅ'টো সবিশেষ চালে গম পাব, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে আপোনালোক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো বলক বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে 22 আগষ্ট তাৰিখে নলবাৰী, জাগি ৰোডত 23 আগষ্ট তাৰিখে আৰু মাৰ্ঘেৰিটাত 24 আগষ্ট তাৰিখে। তাত মুখ্য অতিথি হিচাপে থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। তাৰপিছত ধুবুৰীত 25 আগষ্ট তাৰিখে, য'ত উপস্থিত থাকিব মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস। তাৰপিছত পাতাৰকান্দি 1 ছেপ্টেম্বৰ তাৰিখে, হোজাই 2 ছেপ্টেম্বৰ তাৰিখে, য'ত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাৰপিছত জালুকবাৰী, লাহৰীঘাট, য'ত উপস্থিত থাকিব মন্ত্ৰী 3 ছেপ্টেম্বৰত দিয়া হ'ব, য'ত উপস্থিত থাকিব মন্ত্ৰী শ্ৰী কৌশিক ৰায়। তাৰপিছত ঢেকীয়াজুলি 4 ছেপ্টেম্বৰত দিয়া হ'ব, য'ত উপস্থিত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। মানকাছাৰত দিয়া হ'ব 6 ছেপ্টেম্বৰ তাৰিখে, য'ত উপস্থিত থাকিব শ্ৰী কেশৱ মহন্ত। তাৰপিছত আপোনালোকে দেখা পাই আছে গৌৰীপুৰ বিধানসভা সমষ্টিত 16 ছেপ্টেম্বৰ তাৰিখে, য'ত উপস্থিত থাকিব ৰঞ্জিত কুমাৰ দাস। তাৰপিছত বিশ্বনাথ বিধানসভা সমষ্টিত 25 ছেপ্টেম্বৰ জোনাই, 26 ছেপ্টেম্বৰ তিনিচুকীয়া, 27 ছেপ্টেম্বৰ ৰংখাং, 28 ছেপ্টেম্বৰ। এই চাৰিওটা সমষ্টিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু গোটেই অসমৰ যিমানবিলাক আত্মসহায়ক গোট আছে, লাখপতি বাইদেউসকললৈ অসম চৰকাৰে মুঠ পুঁজি 3000 কোটি টকা যোগান ধৰিব। তো বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে। আৰু যদি আপোনালোক আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। ধন্যবাদ।